জামগুৰিহাটত নাবালিকা ধৰ্ষণৰ ঘটনা 50 বছৰীয়া ব্যক্তিৰ কামনাৰ বলি 14 বছৰীয়া নাবালিকা জামগুৰি আৰক্ষী থানাত গোচৰ পলাতক লম্পট মফিজুদ্দিন জামগুৰিহাটৰ ভৰলি চাপৰিত এগৰাকী 14 বছৰীয়া নাবালিকা ঘৰত কোনো নথকাৰ সুযোগ লৈ একে গাঁৱৰে 50 বছৰীয়া এগৰাকী ব্যক্তিয়ে ধৰ্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ভৰলি চাপৰি নিবাসী লম্পট মফিজুদ্দিন আলী নামৰ 50 বছৰ উৰ্ধৰ ব্যক্তিগৰাকীয়ে প্ৰতিবেশী এগৰাকী 14 বছৰীয়া নাবালিকা পিতৃ মাতৃক ঘৰত নথকাৰ সুযোগ লৈ দুবাৰকৈ ধৰ্ষণ কৰাৰ লগতে এই ঘটনা কাৰোবাক কৈ দিলে তাইক লগতে বাপেক মাকক মাৰি পেলোৱাৰ ভাবুকি দিয়ে লম্পট মফিজুদ্দিন আলীয়ে এটা মাহতে নাবালিকাগৰাকীক দুবাৰকৈ ভয় ভাবুকিৰে ধৰ্ষণ কৰে পাছত মফিজুদ্দিনৰ এনে অপকৰ্ম অতিষ্ঠ হৈ সমগ্ৰ ঘটনা নাবালিকাগৰাকীয়ে নিজৰ বৰমাকক বিৱৰি কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে ইতিমধ্যে এই ঘটনা সন্দৰ্ভত নাবালিকাগৰাকীৰ পিতৃ মাতৃয়ে জামগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে যদিও এই পৰ্যন্ত জামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই লম্পট মফিজুদ্দিনক মন কৰিবলগীয়া যে নাবালিকাগৰাকীক 5 মাইলৰ এখন মাদ্ৰাছাত পিতৃ মাতৃয়ে নাম লগাই দিয়ে যদিও লম্পট মফিজুদ্দিনে মাদ্ৰাছাৰ পৰাও নাবালিকাগৰাকীক ফুচুলাই নিয়াৰ চেষ্টা চলাইছে 14 বছৰ হৈছে কি হৈছিল মা দেউতা বাটাত গৈছিলে পিছতে মই ঘৰত গৈছিলো ঘৰত গৈ দৰ্জা খুলিছিলো দৰ্জা খুলি পিছতে মই ৰুম খাজিছিলো পিছতে মোৰ ঘৰত গৈ ৰুমত কি মোক খাৰাপ কাম কৰিছিলে পিছত মোৰ মাক খুৰীটো গম পাই পিছতে বানাটো দিছিলে বানাটা পিছতে তাতো গৈছে গৈ আম কলা লৈ গৈছিলে পিছত নাম দিছে মুক্তিবোৰ বুলি বাদে হুজুৰে ধৰিছে বাদে দেউতাক ফোন কৰিছে ফোন কৰি কৈছে তুমি তো তোমাক ছোৱালী কাঢ়ি লৈ যোৱা কি নাম আছিল মুক্তিবোৰ কৈছিলে তাৰ নাম কি মফি আলী বেয়া কাম কিমান কেইদিন কৰিলে 2 দিন কৈছিলে এতিয়া তুমি কাকো কোৱা নাছিলা নহয় কিয় কোৱা নাই মোক কৈছে মাৰি দিব দেউতাক মাৰিব মোক মাৰিব ভয় নাই কোৱা মোৰ দাদা আৰু নৱজনী গৈছিলে ইটাবাটাত কাম কৰিবলৈ দুখীয়া মানুহ সিহঁতৰ ঘৰৰ ওচৰ চুবুৰীয়া মানুহ মফিজ আলী নাম এজন বয়সস্থ মানুহ 50 বছৰ ওপৰত আছে বয়স আৰু ছোৱালীটোৰ বয়স হ'ল 14 বছৰ তাক জুজবস্তি ধৰি দুবাৰকৈ ৰেপ কৰিলে মোৰ ছোৱালী দুটা তাৰ আইতাৰ ওচৰত থৈ গৈছিলোঁ মোৰ ঘৰ বেলেগ আইতাৰ ঘৰ বেলেগ পাছত স্কুলৰ পৰা গৈ পেলাই সিয়ে 2 দিন বা 3 দিন পিছে আমাৰ ঘৰত গৈ দৰ্জাটো খুলি আকৌ চব্জি গাছ বা তামোল গছ আছে চাবলৈ ঘৰত গৈছে গৈ পেলাই যেতিয়া তাৰ ঘৰৰ তলাটো খুলিছে তেতিয়া মফিজ আলী আমাৰ ছোৱালীৰ লগত ঘৰত গৈছে গৈ পেলাই মুখত জাম্বি মাৰি ধৰিছে ধৰাৰ পাছত মোক ছোৱালীক ইমান ভয়ংকৰ ভয় দেখাইছে যে তোৰ মাক ক'লে তোৰ মাক মাৰি দিম তোৰ দেউতাক ক'লে তোৰ দেউতাক মাৰি দিম তই নকবি পাছত ছোৱালী ভয় খাই নকলে মই ঘৰত আহিছোঁ আহি পেলাই চাইছোঁ যে সি আমাৰ ঘৰত গোটাই দিন আহে যায় পাছত মই একো নকওঁ একলগতে ঘৰ যে ভালকৈ চলোঁ কাজিয়া কেলেংকাৰ কৰি মানুহে বেয়া ক'ব মই একো কোৱা নাই পাছত ৰমজান মাহৰ 2 দিন আগত আহিছোঁ ঘৰত আহি পেলাই আকৌ ৰমজান মাহৰ পৰবৰ 20 দিনমান পিছত মোৰ ছোৱালী মক্তবত লৈ গৈছোঁ এতিয়া তাৰ নাম তছলিমা বেগম খাতুন 14 বছৰ বয়স পাছত এতিয়া 2 মাহৰ পিছত সিয়ে 2 দিন আমাৰ এই মক্তবত গ'ল মক্তবত যোৱাতে তাৰ নাম মফিজ আলী